অলপ আগত আমি পঢ়িলো যে নিগেটিভৰ ফালে কিছুমান পাৰ্টিকলছ নিগেটিভৰ ফালে যায়, কিছুমান পাৰ্টিকলছ পজিটিভৰ ফালে যায়, আৰু কিছুমান পাৰ্টিকলছ আনডিফ্লেক্টেড মানে দে আৰ ষ্ট্ৰেট। চ' তাৰ পৰা গম পালো যে তিনিটা টাইপছ অফ ডেভিয়েশ্যন হ'ব বা তিনিটা টাইপছ অফ পাৰ্টিকল হ'ব, কি আলফা বিটা এণ্ড গামা। অ'কে, চ' এইখিনিলৈকে আমি পঢ়িছিলো। চ' তাৰপিছত কি আছে, কি কিছুমান আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটিৰ কথাও কৈছে। কি হয়, sometimes atoms of one specific element can be made into atoms of another element if the resulting element is unstable, which attains stability only after emitting certain radioactive radiation. Then this process is called artificial radioactivity. মানে সব আগতে যোনখিনি পঢ়িছিলো সেইখিনি অলৰেডি নেচাৰেলি হোৱা বস্তু। ওকে, বাট কিছুমান কি হৈছে আৰ্টিফিচিয়েলি থাকে, কিছুমান এটমছক আমি নিজে দি পিনে ৰেডিঅ'এক্টিভ বনাব পাৰো। চ' সেইবিলাক আৰ্টিফিচিয়েল মেথডছ হয় বা আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটি। এতিয়া আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটি কোনে ফাৰ্ষ্ট ডিছকাভাৰ কৰিছিলে? ফ্ৰেঞ্চ ফিজিষ্ট ফ্ৰেডেৰিক জে জলিয়ট এণ্ড আইৰিন ই জলিয়টে ইন দ্য ইয়াৰ 1934 আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটি ওলাইছিলে। অ'কে, এলুমিনিয়াম কেনেকা আৰ্টিফিচিয়েল ৰেডিঅ'এক্টিভ কোনবিলাক এলিমেণ্ট, যে আমি যে অথনি পাইছিলো ইউৰেনিয়াম, থৰিয়াম, অ'কে, TH মানে থৰিয়াম, প্লুটনিয়াম, PH, দেন ৰেডিয়াম, সেইবিলাক কি হয়? নেচাৰেল ৰেডিঅ'এক্টিভিটি। তোমালোকে ৰেডিয়াম দেখিছা চাগে, ইউৰেনিয়াম, থৰিয়াম এইবিলাক জেনেৰেলি আমি দেখা নাপাওঁ, বাট ৰেডিয়াম চবেই দেখিছে। ৰেডিয়াম কি হয়? লাইট যেতিয়া আন্ধাৰ থাকে ৰেডিয়ামটো জিলিকি যায়। কিবা এটা কাগজ বা কাগজত নহয়, চৰি, কিবা কাপোৰত কেতিয়াবা থাকে চাবা, বা কেতিয়াবা ঘড়ীত থাকে কিছুমান ৰেডিয়াম ৱাটছ থাকে, তোমালোকে দেখিছা, সেইবিলাক ৰেডিঅ' এক্টিভিটি। সেইবিলাক যেতিয়া লাইট নাথাকে তেতিয়া সিহঁতি লাইট নাথাকে, যেতিয়া মানে আন্ধাৰ হয় তেতিয়া সিহঁতি তাৰ পৰা সিহঁতৰ ৰেডিয়েশ্যন ওলায়। ঠিক আছে, দেটছ ৱাই দে আৰ নন এজ নেচাৰেল ৰেডিঅ' এক্টিভিটি। আমি একো কৰিবই নালাগে, সিহঁতি নেচাৰেলি ৰেডিয়েশ্যন ইমিট কৰি থাকে। তোমালোকে ৰেডিয়াম ৱাটছ দেখিছা নে নাই? বা কিবা এনেকুৱা কাপোৰ চাপোৰত থাকে ৰেডিয়াম, তোমালোকে দেখিছা নে? ৰাতি জ্বলে সিহঁতি, যেতিয়া পোহৰ নাথাকে তেতিয়া জ্বলে। দেখা পাইছে ৰেডিয়াম তোমালোকে? ওকে, চ' সেইবিলাক এই ৰেডিয়াম এলিমেণ্টটো থাকে। ঠিক আছে, নেচাৰেলি ৰেডিঅ' এক্টিভ। এতিয়া কোনবিলাক আৰ্টিফিচিয়েল? এলুমিনিয়ামটো আৰ্টিফিচিয়েল হয়। ঠিক আছে, এটা লিখিছে চোৱা, Aluminium was bombarded with alpha particles from a polonium source. Then aluminium captured the alpha particle. Converting itself into an unstable phosphorus nucleus in the process. This P is radioactive, which disintegrates into a stable silicon by emitting a positron, antiparticle of electron. The nuclear reactions taking place is follows. Okay, কি এলুমিনিয়াম যেতিয়া আমি বম্বাৰ্ড কৰো, মানে যেতিয়া এলুমিনিয়ামক আমি আলফা পাৰ্টিকল দি বম্বাৰ্ড কৰো বা হিট কৰো, তেতিয়া কি হয়? আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটি ফৰ্ম হয়। চ' তাৰে ৰিয়েকশ্যনটো কি হয় আমি চাওঁ। এইকেইটা হ'লগে আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভ এলিমেণ্টছৰ। অ'কে, চ' লেট আছ চেক ইট আউট। এইটো চোৱা, এলুমিনিয়ামৰ এটমিক নাম্বাৰ কিমান? 13। অ'কে, মাছ নাম্বাৰ ইজ 27। যেতিয়া এলুমিনিয়ামক বম্বাৰ্ড কৰে, কিহত বম্বাৰ্ড কৰে? আলফা পাৰ্টিকলছ। অ'কে, বা আমি হিলিয়াম বুলি ক'ব পাৰো। হিলিয়ামৰ লগত যদি আমি এড কৰি দিওঁ তেতিয়া আমি কি পাম? প্লুটনিয়াম। তেতিয়াহে আমি কিহদি ভাগ হৈ যাব? প্লুটনিয়াম ওলাব আৰু নিউট্ৰন ইমিট কৰিব। অ'কে, প্লুটনিয়াম আৰু নিউট্ৰন হি এমিট কৰিব। এলুমিনিয়ামক যেতিয়া হিলিয়ামৰ লগত আমি বম্বাৰ্ড কৰি দিওঁ তেতিয়া প্লুটনিয়ামে নিউট্ৰন ওলাই যায়। আৰু প্লুটনিয়ামক আকৌ এইটোতো ৰেডিঅ'এক্টিভ আৰ্টিফিচিয়েল ৰেডিঅ'এক্টিভিটি মানে কি হয়? ভাঙি গৈ থাকে যেতিয়ালৈকে এটা ষ্টেবল নিউক্লিয়াছ নাপাওঁ। চ' এইবাৰ আকৌ প্লুটনিয়ামটো ভাঙিব, এইটোৱে প্লুটনিয়াম ভাঙিব। চ' প্লুটনিয়ামটো যদি আমি ভাঙি দিওঁ তেতিয়া আমি কি পাম? সিলিকন পাম। ঠিক আছে, সিলিকনৰ এটমিক নাম্বাৰ কিমান? 14, মাছ নাম্বাৰ 13, প্লাছ এটা কি পাম? ইলেক্ট্ৰন পাম। নিউট্ৰন
নিউটন কেতিয়া পাইছিলো যেতিয়া এলুমিনিয়ামক আমি বোম্বাৰ্ড কৰিছিলো কিন্তু প্লুটনিয়ামক যেতিয়া আমি ভাঙি দিম তেতিয়া সিলিকন আৰু এটা ইলেক্ট্ৰন পাম সো এই ইকুৱেশনটো বহুত ইম্পৰ্টেন্ট হয় এইটো ইকুৱেশন কিহাৰ হয় আৰ্টিফিশিয়াল ৰেডিও এক্টিভিটি সো তোমালোকে এইটো ইকুৱেশন লিখি লোৱা সুধিব পাৰে আৰ্টিফিশিয়াল ৰেডিও এক্টিভিটি ইকুৱেশনছ গিটা লিখা বুলি ক'লে এইগিটা লিখিব লাগিব হৈছে লিখা Yes, ma'am. ওকে নেক্সট কি হৈছে হোৱা নাই ওকে ওকে লিখি লোৱা Ma'am, alpha particle helium mere bujai niki? helium Helium symbol to helium বুজায় alpha particle is helium রে বুজায় হৈছে ওকে So aita ki koise another experiment of radioactive nitrogen was produced by bombarding boron with alpha particle. Okay. Finally, N disintegrate into carbon by emitting positron. Okay. N mane ki hoy etu heri nitrogen kotha bujaise. So nitrogen eta mane artificial radioactivity hoy. Keneke যেতিয়া আমি boron etu boron hoy boron okay যেতিয়া আমি boron এটাক আমি alpha particle দি hit কৰো or bombard কৰো তেতিয়া আমি কি পাও nitrogen পাও okay তেতিয়া আমি nitrogen পাও আৰু এটা neutron পাও আৰু nitrogen টো আকৌ ভাঙিব মই কৈছো যেতিয়ালৈকে stable nucleus নাপায় তেতিয়ালৈকে ভাঙি গৈ থাকে so nitrogen টো আকৌ ভাঙিব nitrogen টো ভাঙাৰ পিছত সি কি পাব কাৰ্বন পাব okay কাৰ্বন পাব আৰু এটা ইলেক্ট্ৰন পাব এটো লিখিলো এটো ইকুৱেশন ইম্পৰ্টেন্ট হয় এনেকে আহিব পাৰে what happens when boron is bombarded with alpha particle তেতিয়া এই দুটা ইকুৱেশন লিখিব লাগিব তোমালোকে কোৱেশনটো লিখি লব পাৰা what happens when boron is bombarded with alpha particle তোমালোকক নোটস বিলাক গুগল ক্লাছৰুমত মই লগালগ দি দিও ক্লাছ শেষ হোৱাৰ পিছত তোমালোকে ডাউনলোড কৰি লিখি ল'বা দেই একদম থুপাই নথবা কিন্তু পেন্ডিং নোটস নথবা যদি সময় নোপোৱা এটলিষ্ট সানডে হলেও লিখিবা আৰু পিছত এনেকুৱা নহবা যে মেমে নোটস দিছে মই প্ৰিন্ট আউট কৰি লৈ লম পিছত এতিয়া দৰকাৰ নাই মোক এনেকুৱা কৰিবা পিছত পৰীক্ষাত একো নোৱাৰিবা প্ৰিন্ট আউট বস্তু প্ৰিন্ট আউটে হৈ থাকিব নিজৰ কপিত লগালগ লিখি যাবা তেতিয়া অন্তত মনত থাকিব হৈছে না লিখা নেক্সট চোৱা
properties of radioactive rays. Okay, radioactive rays of key properties. First, the alpha radiation. Alpha radiation eta property hoy. Car property radioactive rays. Ite alpha radiation ki hoy hetu sam. An alpha particle consists of 2 protons and 2 neutrons. Alpha particle ki koise duta proton thake, duta neutron thake, and is found to be identical to the helium nucleus. Aru ki hoy identical hoy. Car logot helium nucleus logot. Koisilu je alpha particle is denoted by helium nucleus. So eto likha ase. It is positively charged and its charge is equal to the double of the charge of electron. সদায় alpha particle কি হয় positively charge থাকে আৰু হিহঁতৰ যোনটো charge হয় হেতু এটা ইলেক্ট্ৰনৰ ডাবল চাৰ্জ এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন মিলি আসলমতে এটা alpha particle হয় বুলি তোমালকে ভাবিব পাৰা Okay, next key question number 2. It is deflected by an electric field and also by a magnetic field while in motion. Jitia alpha radiation electric field or usort ahibo. Okay, electric field or usort ahibo, mane current or usort ahibo, tite hi deflect koribo. Deflect mane tite hi movement kora start koribo. Okay, aru jite magnetic field or usort ahibo, titeao hi motion, titeao hi deflect kora start koribo. Ite electric field, magnetic field ke? Electric field mane electricity usort jodi ahibo, current or usort jodi ahe, তেতিয়া হি ডিফ্লেক্ট কৰা স্টার্ট কৰি দিয়ে মুভ কৰা স্টার্ট কৰি দিয়ে ম্যাগনেটিক ফিল্ড কি যেতিয়া ম্যাগনেটছৰ ওচৰত আহে তেতিয়াও হি ডিফ্লেক্ট কৰা স্টার্ট কৰি দিয়ে মিন্স মুভমেন্ট কৰা স্টার্ট কৰি দিয়ে কোনে মুভমেন্ট কৰা স্টার্ট কৰি দিয়ে আলফা ৰেডিয়েশনছে আলফা ৰেডিয়েশনস কি হয় হিলিয়ামস লাগে মুভ কৰা স্টার্ট কৰি দিয়ে নাম্বার 3 ওকে নাও কি কৈছে the penetrating power of alpha particle is less than the penetrating power of other two types of radiation মানে alpha particle junto penetrating power junto humai joa eto alpha particles opor ahi asile penetrating power mane ekhon jete metal sheet hoy ekhonot junto humua power hoy hetu olop kom hoy baki bilagot thaki hetu bujaise thik ase even though the alpha particle move only for a few centimeters. Okay, and alpha particle to ki hai few centimeters se move to par penetrating power to mane alop less hoy hotar. Next ki question so the velocity of alpha particle at the time of emission from nucleus is about 10 to the power 7 meter per second. Alpha particle emission time of kiman hoy 10 to the power 7 meter per second hoy. Thik ase. Number 5. The momentum of an alpha particle is very large because of its mass and the ionizing power of this particle is also very large. Junto alpha particle momentum hoy hetu bahut large hoy. Momentum tumalge agote paisa ki hai momentum? P equal to mass into velocity. Yes, correct. P equal to mass into velocity. Alpha particle junto momentum hoy hetu ki boli koise bahut large boli koise bahut dangor boli koise kar alpha particle hoy hetu eta property hoy. Next ki hoise they can affect the photographic plate ot heti affect kore means metal ot যেতিয়া আমি দিও হেতু এফেক্ট কৰি দিয়ে হেতি they can produce fluorescence which incident on the surface of some substance. Okay, fluorescence produce করে fluorescence কি হয় হোয়াইট লাইট টাইপ বস্তু এটা হয় আমি যে আমার টিউব বা বাল্ব হোয়াইট টিউব বা বাল্বত ফ্লোরেসেন্স থাকে ঠিক আছে হোয়াইট যে ফিলামেন্ট এটা থাকে হেতি ফ্লোরেসেন্স প্রডিউস কৰিব পাৰে কোনে আলফা পার্টিকলস কেতিয়া যেতিয়া এটা সারফেস অফ হেতি হিট কৰে Okay, etu olop theory type hoy concept aro. Next is a beta radiation. Beta radiation ki hoy? Beta particles are nothing but some electrons emitted by atomic nucleus. They are identical with the electrons of cathode rays or photoelectrons. But unlike the other electrons, beta particles are produced inside the nucleus at the time of its emission, due to nuclear reaction in which a neutron is converted into proton and electron. Okay, beta particles black ki hoy actually beta particles black electrons se hoy kobo gole thik ase they are identical with the electrons of cathode rays or photoelectrons. Okay, but unlike the other electron, beta particles are produced inside the nucleus. Beta particle black code produce kora hoy nucleus or bhitor produce kora hoy ketia produce kora hoy jite emission time jite hetu emission habo mane emit kori ulai jabo thik ase titia time
due to nuclear reaction in which a neutron is converted into proton and an electron. কিতিয়া হব কিতিয়া এই ইলেক্ট্রনটো এমিট হব বা উলাই যাব বাহিৰলৈ উলাই যাব কিতিয়া যেতিয়া নিউক্লিয়াৰ ৰিঅ্যাকশনত তেতিয়া এটা নিউক্লিয়াৰ ৰিঅ্যাকশন অকাৰ হ'ব আৰু নিউট্ৰনটো কি হ'ব কনভাৰ্ট কৰিব নিউট্ৰনটো কিহত কনভাৰ্ট কৰিব proton আৰু ইলেক্ট্ৰন যেতিয়া নিউট্ৰনটো proton আৰু ইলেক্ট্ৰনত কনভাৰ্ট কৰিব তেতিয়া বিটা পাৰ্টিকল ওলাই যায় ঠিক আছে আৰু বিটা পাৰ্টিকল is nothing but an electron. They are deflected by electric field. এটো electric field মানে electricity ওচৰত আহিলে electrons লাগে deflect হব আৰু they are electrically charged. যেহেতু এটি electrons হয় ঠিক আছে যেহেতু হেতি electrons হয় electricity পালে হেতি আৰু electrically charged হৈ যাব and they are also deflected by magnetic fields while in motion. আৰু যেতিয়া magnetor ওচৰত আহিব তেতিয়া হেতি আৰু ডিফ্লেক্ট তোমালোকে ম্যাগনেট কি হেৰি তোমালোকে ম্যাগনেটৰ হেৰি কৰিছিলা নেকি আগতে এক্সপেৰিমেন্ট কলেজত ম্যাগনেটৰ ইলেকট্ৰন হেৰি কৰিছিলা নেকি প্ৰ্যাকটিক্যাল নাই ম্যাম কৰা মেম মানে 11 12 কৰিছা নেকি 11 12 কৰিছিলো ওকে যোনে কৰিছে ইহঁতে গম পাব কেনেকে ম্যাগনেটত কেনেকে ঘূৰি থাকে ন বস্তুটো আৰু যে আমি আঁকিব লাগে হেতুৱে এতে বস্তুটো এড কৰিছে ঠিক আছে এটা নাই কৰাটো উপায় নাই বাৰু নাই মেম ওকে ওকে একো নাই দিয়া নাই যদি উপায় নাই তো দেখ যেতিয়া তোমালোকে দেখিব যদি যোনে কৰিছিলে মানে সিহঁতে গম পায় এনেকে এডাল দীঘল ম্যাগনেট থাকে যেতিয়া এটা বস্তুত আনি দিয়া হয় ম্যাগনেটটো ডিফ্লেক্ট কৰে ঠিক আছে আৰু কিমান ৰেঞ্জত ডিফ্লেক্ট কৰে এখন গ্ৰাফত আমি আঁকি যাব লাগে তো সেই বস্তুতে হয় এতিয়া নাই কৰাটো বৰ ঠিক আছে একো নাই The penetrating power of beta particle is larger. আগতে আমি পাইছিলো যে alpha particle যোনটো penetrating power আছে সেইটো less but beta হেতু large হয় ঠিক আছে it can move few meters through air it depends on energy of beta particle at the time of emission okay আৰু এটোৱে কৈছে কিমান depends কৰে energy ওপৰত যাবলে এটা জায়গা পৰা হিটো penetrating ত Next কি কৈছে চোৱা the velocity of beta particles are much larger than those of alpha particle বিটা পার্টিকুলৰ যোনটো ভেলোসিটি হয় হেতু বহুত লাৰ্জাৰ হয় কাৰ থাকি আলফা পার্টিকল থাকি হেতৰ ম্যাক্সিমাম ভেলোসিটি কিমান হয় 2.98 10 to the power মিটাৰ পার সেকেন্ড কাৰ বিটাৰ ইমান ভেলোসিটি হয় ওকে The ionizing power of beta particle is less than that of alpha particle. Ionizing power of beta particle to less হয় কাৰ থাকি alpha particle থাকি they can affect photographic plate obviously সবে photographic plate ৰ affect কৰে ঠিক আছে বিটা পার্টিকুল যদি আহি যায় এটো এটো এফেক্ট কৰিব মানে চেঞ্জ হৈ যাব আলফা পার্টিকুল চেঞ্জ হ'ব এগুলো এটো কমন সবৰে কাৰণে they produce beta particle produce fluorescence upon incident on the surface of some substance ইহঁতে white light to produce কৰিব like বাকি ব্লাগৰ নিচিনাকে ইহঁতে white light produce কৰিব ওমৰ ফাৰুক raised hand কোৱাচোন কি হল ম্যাম এটা ভুলতে হৈ গৈছে okay একো নাই Next comes your gamma rays. Okay. Gamma rays are electromagnetic radiations of very short wavelength, shorter than those of X-rays. So the properties of gamma rays are similar to that of X-rays. Gamma rays X-rays on is not same buliye koise. But the main difference between them is the process of origin. Here to origin to into beleg hoy. X-ray are produced when the electron makes a transmission from higher energy to lower energy. X-ray kitia hoy? যেতিয়া এটা ট্রানজিশন কৰে কিতিয়া হায়াৰ পৰা লোৱাৰ এনাৰ্জি লৈকে বাট গামা কিতিয়া প্ৰডিউস হয় গামা আকৌ প্ৰডিউস হয় ইনসাইড দা নিউক্লিয়াস এক্স-ৰে কিন্তু আউটসাইড দা নিউক্লিয়াস এক্স-ৰে বিলাক আউটসাইড দা নিউক্লিয়াস বাট গামা ৰেজ আৰ ইনসাইড দা নিউক্লিয়াস ডিফাৰেন্স সুধিব পাৰে হোৱাট ইজ দা ডিফাৰেন্স বিটুইন এক্স-ৰে এন্ড গামা ৰেজ এই পইণ্টটোতে আছে তোমালোকৰ ঠিক আছে এই পইণ্টটোতে তোমালোকৰ এনসাৰটো আছে Next, gamma rays are electrically neutral. Yes, gamma rays are electrically neutral. Hetu kitio electric ba magnetic field deflect no. Keneke gom palo gamma rays electrically heri hoy boli neutral hoy boli. Keno ami experiment tote paisilu. Etu gamma symbol etu hoy. Okay, alpha
beta, gamma. Very important. Okay. Ite gamma to আমি কেনেকে গম পালো যে হেৰি বুলি ইয়াতে এক্সপেৰিমেন্টতে পঢ়িছিলো হি নিউট্ৰেল হয় দেখিছা ই পজিটিভ নেগেটিভৰ ফালে যায় বিটাই পজিটিভৰ ফালে যায় বাট গামা কাৰো ফালে নাযায় দ্যাটস হোৱাই ই নিউট্ৰেল হয় Like other electromagnetic waves, gamma rays moves from vacuum with the velocity as same as that of light. Okay. এইখিনিও বেকে আৰু পঢ়ি ল'বা নেক্সট কি কৈছে চোৱা তোমালোকক Among the three types of radioactive rays, the ionizing power of gamma rays is minimum. Gamma rays are सबसे minimum है, ठीक है? But penetrating power to maximum है. Gamma rays are सबसे highest penetrating power, और ionizing power to minimum. Then comes here, like alpha and beta rays, gamma rays also affect photographic plate. Photographic plate तो हिंटू affect करे. Then কি কৈছে gamma rays can also produce fluorescence when incident on the surface on some substance ইহতি white light produce কৰে ঠিক আছে সো গুটে গিতে white light produce কৰে then comes your nuclear disintegration কিমান আছে ন 130 শেষ কৰিব লাগিব এইটো চেপ্টাৰ ফটাফট পঢ়াই দিছো নিউক্লিয়াৰ ডিসইন্টিগ্রেশন কি হয় চোৱা অথনি আমি ডিসইন্টিগ্রেশনৰ বিষয়ে অলপ পঢ়িছিলো ঠিক আছে যে কি কৈছে এতে as the alpha particle is same as the nucleus of the helium atom alpha particle is same as the nucleus of the helium atom so when a radioactive nucleus emits an alpha particle যেতিয়া এটা radioactive nucleus emit কৰে alpha particle each atomic number of protons in the nucleus is decreased by 2 and mass number that is number of protons and neutrons taken together is decreased by 4 whereby it disintegrates into nucleus of a lighter element it may be represented as মানে কি কৈছে এইটো ধৰা আমাৰ এলিমেন্ট আছে ঠিক আছে এইটোক আমি কি কৰিম disintegrate কৰিম বা যেতিয়া এটা ৰেডিওএক্টিভ এলিমেন্ট নিউক্লিয়াসে ইমিট কৰে এটা আলফা পাৰ্টিকল তেতিয়া কি হয় যে তাৰ যোনটো মাস নাম্বাৰ আছে মাস নাম্বাৰটো 4 এ ডিক্ৰিজ হয় আৰু atomic number to কি হয় decrease by 2 বুলি কৈছে চোৱা each atomic number is decreased by 2 এটো atomic number to decrease by 2 বুলি কৈছে আৰু mass number to কি কৈছে decrease by 4 বুলি কৈছে ঠিক আছে সো এটো তোমালোকে লিখিবা কৰপা লিখিবা এইখিনি পৰা এইখিনি লৈকে লিখিলা এটো ইম্পৰ্টেন্ট হয় নিউক্লিয়াৰ ডিসইন্টিগ্রেশন এইখিনি পৰা এইখিনি লিখিলা পঢ়িত এতিয়া লিখিলা mass number to decrease by 4 and atomic number is decreased by 2 where in nuclear disintegration
Z to atomic number হয় okay আৰু A to mass number হৈছে তোমালোকৰ লিখা লিখা হৈছে নেকি ৰেসপন্ড কৰিবা আকৌ তোমালোকে একো ৰেসপন্ড নকৰা দুই এজনে কল কৰে Yes, ma'am, hoise. okay হৈছে মেম 10 মিনিট আছে আৰু 10 মিনিটলৈকে যি হয় সেইখিনিলৈকে হ'ব আৰু আজি ক্লাছ ঠিক আছে বাকিখিনি মই কালি পঢ়াম okay এতিয়া কি কৈছে চোৱা Z and A are atomic number and mass Z to কি হয় atomic number A to mass number হয় an element X disintegrates into element Y example চোৱা এটা uranium is converted into thorium by the following equation এইটো ইউৰেনিয়াম হয় এটুক যদি আমি এটু মতে কৰো যদি আমি এটু নিচিনা কৰিব যাও ঠিক আছে এটুক আমি এটু ইকুয়েশন তোমালোকৰ মনত আছে যে মাস নাম্বাৰটো হদায় কি ৰে 4 ৰে মাইনাস হ'ব আৰু এটমিক নাম্বাৰটো -2 হ'ব তো হেতু মতে যদি আমি এটু কৰো তলৰটো কৰো ওকে হেতু মতে যদি আমি তলৰটো কৰো তেতিয়া সবা এটু চাম এটু ইউৰেনিয়ামটো সেম টু সেম 238 ক আমি কি কৰি -4 কৰা 238 ক -4 কৰা 234 পাবা 92 ক -90 কৰা তেতিয়া -2 কৰতে 90 পাবা ওকে এটো কৰাচোন অথনিটো হৈছে সেম মই দিছো
লিখিছা বুজিছা তোমালোকে ইউৰেনিয়ামটো এনেকে আমি কৰিলো ঠিক আছে so q is the energy liberated in the reaction এতিয়া চা কি কৈছে on the other hand when a nucleus emits a beta particle যদি এটা নিউক্লিয়াসে বিটা পার্টিকেল ইমিট কৰে তেতিয়া কি হ'ব on the other hand when a nucleus emits a beta particle the number of proton increase by 1 and the mass number remain unchanged only a neutron gets converted into a proton the next nucleus become the next higher element in the periodic table etu sa etu amar element tu hoy beta particle hi emit kore titia ki boli koise beta particle emit korle atomic number logot eta 1 plus hobo aru mass number tu same thakibo aru ki hobo mass number remain unchanged dikisa aru keba eta electron ulabo only a neutron gets converted into a proton eta electron ulabo aru next higher element in the periodic table okay etu tumalke likhilo ei question tu likhile hol পহিলে বুজি পাবা এই নোটস বহুত ইজি এন্ড সিম্পল ল্যাঙ্গুয়েজতে আছে হৈছে Yes, ma'am. ওকে এতিয়া চোৱা কি কৈছে সিমিলাৰলি হেনেকে থৰিয়ামটো লৈ চাইছে ঠিক আছে থৰিয়ামটো চোৱা এটো সাপোজ x ৰ জায়গাত জনিবা থৰিয়াম ললে a মাস নাম্বার 234 আৰু z টো কি এটমিক নাম্বার সো z+1 মানে এটমিক নাম্বার +1 এটমিক নাম্বার কিমান হয় 90 হয় 90 + 1 কৰিলে কি পালে 91 পালে আৰু মাস নাম্বাৰটো সেম থাকিলে তে থৰিয়ামটো যদি আমি ভাগি দিও মানে বিটা পাৰ্টিকেলৰ লগত কৰো তেতিয়া আমি কি পাম এটো প্ৰক্টিনিয়ামটো পাম কি ওকে then এটা ইলেক্ট্ৰন পাম v আৰু q q মানে কি হয় এনাৰ্জি এটো কি কোৱা আছিল অলপ আগত q is the energy liberated in the reaction so হেতু এনাৰ্জিটো পাম ঠিক আছে so হেনেকেও তোমালোকে এটো লিখি লবা আৰু ঠিক আছে এটো তোমালোকে লিখি লবা লিখি লোৱা মানে এতিয়া লিখি লোৱা মই কৈ থাকোতে লিখি লোৱা মই অলপ ওপৰত দি দিছো বাকি ইউজেস অফ ৰেডিঅ'এক্টিভ ৰেডিয়েশন একিটা মই তোমালোকক কালি পঢ়াম ঠিক আছে আজি তোমালোকে এটেনডেন্স খিনি গ্ৰুপত দি দিবা ঠিক আছে ক্লাস তেতিয়াহলে আজি মই তোমালোকক এইখিনিতে এৰিছো ওকে থ্যাংক ইউ এভৰিওয়ান Thank you, ma'am. Thank you, ma'am. থ্যাংক ইউ অল Thank you. থ্যাংক ইউ